Hello student, welcome back. আমি লাস্ট ক্লাছত ক্যালকুলাসৰ বিষয়ে পঢ়িছিলোঁ। তো লাস্ট ক্লাছৰ পৰা আমি কন্টিনিউ কৰিম। যিসকলে ষ্টুডেণ্টে লাস্ট ক্লাছ চোৱা নাই তেনেহ'লে বেক টু লাস্ট ক্লাছ, তাৰপিছত এইটো ক্লাছ চালে চব বুজি পাব। তো আমি এতিয়া ষ্টাৰ্ট কৰিম। ডিফাৰেনশিয়েল ক্যালকুলাস আমি পঢ়ি আহিছিলোঁ। ডিফাৰেনশিয়েল ক্যালকুলাসৰ আমি থিওৰিৰ বিষয়ে পঢ়িছোঁ, ক'ৰ পৰা আহিছে কেনেকৈ, ফাংচনৰ বিষয়ে পঢ়িছোঁ। তো আজি আমি সেই ডিফাৰেনশিয়েল ক্যালকুলাস ইউজ কৰিম, ফৰ্মুলা কৰিম আৰু তাৰ লগে লগে এক্সাম্পলো কৰি যাম। তো আমি এতিয়া সময় নষ্ট কৰি ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট ফৰ্মুলা হ'ল dx of c, ddx of c, where c is constant. তো আমি ইয়াতে ডিফাৰেনশিয়েল ক্যালকুলাসত কি কৰি আছো, ইয়াতে x সাপেক্ষে c ৰ অৱকলন ওলাই আছো। আমি লাস্ট ক্লাছত যদি চাও এনেকে, তো ওপৰৰ টাৰ্মক আমি ডিফাৰেনশিয়েট কৰিব লাগে উইথ ৰেসপেক্ট টু তলৰটা। তো আমি x সাপেক্ষে c ৰ অৱকলন ওলাই আছো, কিন্তু c টো কি হয়, ইয়াতে কনস্ট্যান্ট হয়। তো আমি এজ ইউজুৱেল আগতে কি কনস্ট্যান্ট কেনেকে যাৰ ভ্যালু চেঞ্জ নহয় সেইবিলাকক কি বুলি কয়, কনস্ট্যান্ট। ক্লাস 10ত 9ত আমি পঢ়ি আহিছো কে ইকুৱেশ্যনত কে এটা কনস্ট্যান্ট, ঠিক আছে। 5 এইটো এটা কনস্ট্যান্ট হ'ব পাৰে, জি এটা কনস্ট্যান্ট। কিন্তু এনেকুৱা কনস্ট্যান্ট আমি আগত এলজেব্ৰাত পঢ়ি আহিছো, কিন্তু ডিফাৰেনশিয়েল ক্যালকুলাসত কনস্ট্যান্ট কোনটো? ডিফাৰেনশিয়েল ক্যালকুলাসত কনস্ট্যান্ট হ'ল যে যদি তলৰ টাৰ্মটো ওপৰৰ টাৰ্মৰ ফাংশন নহয় তেনেহলে ওপৰৰ টাৰ্মটো কি হয়, কনস্ট্যান্ট হয়। ইয়াতে সি কনস্ট্যান্ট বুলি কৈছো। তো সি কনস্ট্যান্ট কেতিয়া হ'ব, যেতিয়া সিৰ লগত এক্সৰ কোনো ৰিলেশ্যন নাথাকে বা এক্স সিৰ কোনো ফাংশন নহয়, ফলন নহয়। তো ইয়াৰ আনসাৰ কি হ'ব, 0। কিয় 0 হ'ব ইয়াৰ আনসাৰ? আমি আগতে পাই আহিছিলো dy by dx। আমি ডিফাৰেনশিয়েল ক্যালকুলাসৰ যোনটো থিওৰি তাতে পঢ়ি আহিছিলো dy by dx। আমি x সাপেক্ষে y ৰ অৱকলন এইটো y আমি কেতিয়া অৱকলন কৰিব পাৰো, যেতিয়া ই x ৰ কি হয়, ফাংশন হয়। তাৰ মানে x ৰ লগত y কি হয়, ৰিলেশ্যন থাকিলে। যদি ৰিলেশ্যন নাথাকে তেনেহলে আমি ডিফাৰেনশিয়েট বা অৱকলন কৰিব নোৱাৰো বুলি কৈছিলো। এই ক্ষেত্ৰত c যেহেতু কনস্ট্যান্ট, মই কৈছো কনস্ট্যান্ট কি হ'ব বোলে, যদি ইয়াৰ ফাংশন নহয় তেনেহলে হেতু কি, কনস্ট্যান্ট। যদি c কনস্ট্যান্ট নহয়, c কনস্ট্যান্ট হয় ইয়াতে, তেনেহলে ইয়াক আমি ডিফাৰেনশিয়েট কৰিব নোৱাৰো, যাৰ কাৰণে ইয়াৰ আনসাৰ কিমান হ'ব, 0। তো আমাৰ ফাৰ্স্ট ফৰ্মুলা ddx of c equal to 0 where c is equal to constant। এতিয়া আমি ইয়াৰ এক্সাম্পল কৰিম, নিউমেৰিকেল এক্সাম্পল কৰিম ইয়াৰে। Example 1 dx of 5। আমি কি কৰিছো, 5 অফ ডিফাৰেনশিয়েট কৰিছো উইথ ৰেসপেক্ট টু x। তেনেহলে আমি ইয়াতে চাম প্ৰথমে যে x ৰ লগত 5 ৰ কিবা ৰিলেশ্যন আছে নেকি। যেহেতু এইটো x, ইয়াতে ওপৰৰ টাৰ্মটো আছে 5, তো ইয়াতে কোনো ধৰণৰ x থকা টাৰ্ম নাই, অকল 5। তেনেহলে ইয়াতে x 5 টো x ৰ ফাংশন নহয়, 5 টো x ৰ ফাংশন নহয়, যাৰ কাৰণে 5 টো আমি কি হিচাপে লম, কনস্ট্যান্ট, c হিচাপে লম। তেনেহলে কনস্ট্যান্ট যদি হয় তেনেহলে ইয়াৰ আনসাৰ কিমান হ'ব, 0। নেক্সট dx of p। আমি x সাপেক্ষে p অৱকলন কৰিছো, ডিফাৰেনশিয়েশন অফ p উইথ ৰেসপেক্ট টু x। ইয়াতে p কনস্ট্যান্ট, কারণ ইয়াৰ লগত ইয়াৰ কোনো ৰিলেশ্যন নাই, সো ইয়াতো আনসাৰ কি হ'ব, 0। dt of z। ইয়াতো সেম একই কেস, t লগত z ৰ কোনো ৰিলেশ্যন নাই, তো z টো কি হৈ আছে, কনস্ট্যান্ট হৈ আছে। তো আনসার 0। ইয়াতে আমি t সাপেক্ষে
z ক অপক্লজ কৰিছো নাম্বাৰ 4 d dx of 5x আমি ইয়াতে ডিফাৰেন্সিয়েট কৰিছো 5x উইথ ৰেসপেক্ট টু x এতিয়া ওপৰত দুটা টাৰ্ম আছে কিন্তু মাল্টিপল হৈ আছে 5x ইয়াতে 5 ৰ লগত x মাল্টিপল হৈ এটা হৈ আছে সো ইয়াতে x আছে তাতে x আছে এতিয়া 5x আমি x ৰ ফলন বুলি ক'ব পাৰো কিয় x ৰ মান যদি 1 পুট কৰো এটো 5 হ'ব x ৰ মান যদি 2 পুট কৰো এটো 10 হ'ব 3 পুট কৰিলে 15 হ'ব তেনহলে ইয়াৰ লগত ইয়াৰ ৰিলেচন আছে কাৰণ ইয়াতে x টকা টাৰ্ম আছে নো ডাউট 5 আছে কিন্তু 5 টো মাল্টিপল হৈ এটা হৈ আছে যেনেকুৱা 2 into 3 equal to 6 এটা হৈ আছে তেনেকুৱা 5x এটা টাৰ্ম হৈ আছে আৰু 5x of x আছে তলতো x আছে সো ইয়াক আমি ডিফাৰেন্সিয়েট কৰিব পাৰো তো এই ক্ষেত্ৰত আমি ইয়াক কনস্ট্যান্ট হিচাপে লব নোৱাৰো ইয়াৰ आंसर আমি 0 লিখিব নোৱাৰো নট ইকুৱেল টু 0 তো ইয়াৰ কাৰণে কি কৰিব লাগিব এই প্ৰবলেমটো আমি আকৌ ঘূৰি আহিম কেতিয়া যেতিয়া ইয়াতে নিউ ফৰ্মুলা আমি পাম আমি নেক্সট ফৰ্মুলাত যাম তেতিয়া এইটো ব্যাক হৈ আকৌ এই প্ৰবলেমটো সলভ কৰিম তো দিস ইজ দ্য ফার্স্ট ফর্মুলা নেক্সট আমি সেকেন্ড ফর্মুলাত যাম Number 2 d dx of x আমি এবাৰ কি কৰিছো x সাপেক্ষে x অবকলজ কৰিছো ইয়াতে x ৰ ওপৰত পাৱাৰ 1 আছে ইয়াৰো x ৰ ওপৰত পাৱাৰ 1 আছে আমি মেকানিক্যালি যদি চাও বস্তুখিনি তেনহলে যদি তলত আৰু ওপৰত সেম টার্ম থাকে যাৰ পাৱাৰ 1 তাক ডিফারেন্সিয়েট কৰিলে आंसर কিমান হয় 1 তো ইয়াৰ কাৰণে আমি কি एग्जांपल চাম ইকুয়েশন ফর্মুলা 2 ৰ কাৰণে আমি एग्जांपल চাম d p সাপেক্ষে p ৰ অবকলজ ডিফারেন্সিয়েশন অফ p উইথ রেসপেক্ট টু p সো উপৰতো p আছে তলতো p আছে তো ইয়াতে আমাৰ নাম্বার 2 ফর্মুলা গৈছে তো आंसर কিমান হ'ব 1 dz by dz differentiation of z with respect to z তাহলে তলত যি টার্ম আছে উপৰতো একে টার্ম আছে তো ইয়াৰ आंसर কিমান হ'ব 1 dr by dr equal to 1 so আমি সেকেন্ড ফর্মুলাত কি পালো যে তলৰ টার্ম আর উপৰৰ টার্মটো যদি পাওয়ার সেম থাকে আৰু দুটা যদি সেম হয় পাওয়ার সেম মানে 1 থাকে আৰু দুটা যদি সেম হয় তাহলে आंसर কিমান হয় 1 d dx of x to the power n তো d dx of x to the power n x to the power n of আমি x সাপেক্ষে অবকলজ কৰিব লাগে সো n হল ঘাত তো ইয়াত আমি অবকলজ কৰিব পাৰিম কাৰণ ইয়াতে x আছে ইয়াতেও x আছে সো ইয়াৰ ফৰ্মুলা হল ইয়াৰ পাৱাৰটো নামিব n মাল্টিপল হ'ব x to the power n minus 1 ইয়াৰ পাৱাৰৰ পৰা সদায় এটা 1 মাইনাস কৰিব লাগিব into এতিয়া এই পাৱাৰটো পাহৰি যাব লাগিব dx by dx তো এটো হল আমাৰ থার্ড ফর্মুলা ইয়াক আমি আৰু মডিফাই কৰিব পাৰো n x to the power n minus 1 dx by dx মানে কি মান আছিল 1 আছিল কাৰণ আমি এটা ফর্মুলা পাইছিলো dx by dx is equal to 1 so n x to the power n minus 1 এইটো হ'ব আমাৰ কি থার্ড ফর্মুলা ইয়াৰে আমি এটা एग्जांपल কৰিম एग्जांपल কৰিলে ক্লিয়াৰ হ'ব তো एग्जांपल লৈছো আমি d dx of x to the power 5 d dx of x to the power 5 so x ৰ ঘাত কিমান আছে 5 আছে ইয়াতেও x আছে ইয়াতেও x আছে তো আলটিমেটলি আমাৰ ইকুয়েশন অর ফর্মুলা 3 মতে গৈছে তো আমি সলভ কৰিম
n ইয়াতে n ৰ জায়গাত কিমান আছে 5 so 5 into x to the power 5 minus 1 তাৰ পিছত ইখিনি কাম কৰাৰ পিছত আমি পাৱাৰটো পাহৰি যাব লাগিব থাকিল কিমান dx by dx 5 x to the power 4 into 1 the answer hobo 5 x to the power 4 তো আমি আরো एग्जांपल লম क्वेश्चन 3 লিখা হৈছে তো যিমান আমি एग्जांपल কৰিম ইমান আমাৰ ইকুৱেশ্যন বিলাক ক্লিয়াৰ হৈ যাব d dx of x to the power minus 6 তো ইয়াক আমি x সাপেক্ষে অবকলজ কৰিব লাগে যেতিয়া আমি অবকলজ কৰিম সদায় তলৰ টাৰ্মটো চাম আৰু ওপৰৰ টাৰ্মটো চাম তলৰ টাৰ্মৰ সাপেক্ষে ওপৰৰ টাৰ্মক আমি অবকলজ কৰিব লাগে সো তলতো x আছে ওপৰতো x আছে সো এটো আমাৰ 3 ফৰ্মুলা তো ইয়াতে পাৱাৰ কিমান আছে 6 minus 6 তেনেহলে কি হ'ব minus 6 x to the power minus 6 minus 1 পাৱাৰ পজিটিভে থাকক নেগেটিভে থাকক ফ্ৰেকশনতে থাকক তুমি কি কৰিব লাগিব minus 1 কৰিব লাগিব into dx by dx এবাৰ এইখিনি কাম কৰাৰ পিছত পাৱাৰটো পাহৰি যাব লাগিব minus 6 x to the power minus 7 into 1 so minus 6 x to the power minus 7 answer তো আৰু দুটা एग्जांपल কৰিম আমি d dt of t to the power 3 by 2 ইয়াক আমি ডিফারেন্সিয়েট কৰিব লাগে তো ইয়াত আমি t সাপেক্ষে অবকলজ কৰিব লাগে কা t to the power 3 by 2 আগৰ বেলেগ আমি x লৈ কৰিছো এবাৰ বেলেগ এটা লৈছো থাকক সলভ আমি এটা নিয়মতে কৰিব লাগিব তো ইয়াতেও t আছে ইয়াতে t আছে সো এটা আন্ডাৰ ফাংশন হয় তো এটো t to the power n পাৱাৰ আছে 3 by 2 তেনেহলে 3 by 2 into t to the power 3 by 2 minus 1 into dt by dt so 3 by 2 LCM lole 2 3 minus 2 into 1 3 by 2 t to the power 1 by 2 answer তো এটা আমার থার্ড ফর্মুলা আর একটা एग्जांपल লাম d t dx of t to the power 7 d dx of t to the power 7 ইয়াত আমি x সাপেক্ষে অবকলজ কৰিব লাগে t to the power 7 দেখা দেখি ইয়াতে পাৱাৰ আছে কিন্তু আমি সদায় চাব লাগিব যে ডিফারেন্সিয়েট কৰোতে অবকলজ কৰোতে তলৰ টাৰ্ম আৰু ওপৰৰ টাৰ্মৰ লগত কি হ'ব লাগিব ফাংশনত থাকিব লাগিব যেহেতু ইয়াৰ লগত কোনো ৰিলেশন নাই ইয়াতে t আছে ইয়াতে x আছে সো ইয়াক আমি একদম ফার্স্ট ফর্মুলা t to the power 7 অফ আমি কনস্ট্যান্ট c যে কনস্ট্যান্ট আছিলে কনস্ট্যান্ট হিসাবে লম সো কনস্ট্যান্ট হলে কি হয় आंसर 0 তো এটা আমার থার্ড ফর্মুলা গল আমি আৰু দুটা ফর্মুলা লৈ লম তাৰ পিছত আৰু সলভ কৰিব পাৰি এটা আমি লগ কৰিম নাম্বার 4 d dx of formula c into x যত c কি হয় কনস্ট্যান্ট হয় কনস্ট্যান্ট তো ddx of c to the power x তো ইয়াক আমি ডিফারেন্সিয়েট কৰিব পাৰি কিয় ইয়াতে c into x আছে তো c into x যদি আছে কিন্তু ইয়াতে কি চাব লাগিব c কনস্ট্যান্ট আছে c আৰু x মাল্টিপল হৈ এটা হৈ আছে যদি এটা হৈ আছে তেনেহলে এজ এ হোল এটো x ৰ ফলন হয় ইয়াতে x আছে ইয়াতে x আছে x ৰ মান পৰিৱৰ্তন কৰিলে এটো পৰিৱৰ্তন হ'ব কিন্তু c টো কনস্ট্যান্ট আছে তাৰ মানে যেতিয়া কনস্ট্যান্ট এটা x ৰ ফলনৰ লগত মাল্টিপল হৈ থাকিব তেতিয়া ফৰ্মুলা কেনেকৈ হয় তেতিয়া কি কৰিব লাগিব এই কনস্ট্যান্ট টাৰ্মটো বাহিৰত ওলাই আনিব লাগিব থাকিল কিমান x dx by dx তো dx by dx কিমান হয়
1 হয় c ইনটু 1 এনসার কিমান হ'ব c এইটো আনসার এতিয়া ইয়াৰ আমি এটা এক্সাম্পল লম আমি আগতে পঢ়ি আহিছিলো 1 নম্বৰ ফৰ্মুলা পঢ়োতে আমি এটা নিউমেৰিকেল থৈ আহিছিলো কি আছিল d dx of 5x dx of 5x not equal to 0 লিখা আছিল not equal to 0 কিয় not equal to 0 হয় ইয়াতে আমি এতিয়া সলভ কৰিম সো আমি x সাপেক্ষে 5x ক ডিফারেন্সিয়েট কৰি আছো 5 কনস্ট্যান্ট হয় কিন্তু ইয়াতে x আছে ইয়াতেও x আছে তেনহলে আলটিমেটলি এইটো ফর্মুলা গৈছে ফর্মুলা 4 তো ফর্মুলা 4 যদি গৈছে তেনহলে ফর্মুলা 4 হিসাবে আমি সলভ করি c ওলাই আহিব দ্যাট মিন্স 5 ওলাই আহিব থাকিল dx by dx so 5 into 1 5 आंसर সেইকাৰণে আমি not equal to 0 লিখিছিলো এর আমি আরো एग्जांपल করি তো এবার লইছো আমি एग्जांपल বার একটা ফর্মুলারে d dx of 10p তো ইয়াতে দেখা দেখি হেনেকৈ লাগি আছে কিন্তু ইয়াতে চাব লাগিব 10 কনস্ট্যান্ট হিসাবে কাম কৰিছে c হিসাবে কাম কৰিছে p তলত p নাই সো ইয়াতে x to p ফাংশন নহয় তাৰ মানে এই গুটেইখিনি এতিয়া কি c হিসাবে কাম কৰিব কনস্ট্যান্ট তো এই ক্ষেত্ৰত 10 ওলাই আনিব না লাগে জাস্ট আনসার কি লিখিব লাগিব 0 আৰু সলভ কৰিম আমি তেতিয়া নিউ एग्जांपल লৈ আৰু দুটামান ফৰ্মুলা আমি জানি লম তো নেক্সট ফর্মুলা 5 নাম্বার 5 ফর্মুলা মান সময় আমি এটা সংখ্যাৰ ডিফারেন্সিয়েল ক্যালকুলাস ওলাই আছিল ডিফারেন্সিয়েট ওলাই আছিল এতিয়া মোর দেন ওয়ান টার্মৰ কাৰণে যেতিয়া হয় তো ফর্মুলা 5 d dx of u plus v plus w মোর দেন ওয়ান তিনটা লইছো চাৰিটা হ'ব পাৰে দুটা হ'ব পাৰে পাঁচটা হ'ব পাৰে 10টা হ'ব পাৰে কোনো কথা নাই ইয়াতে দেখা দেখি ইউৰ লগত x ৰ কোনো ৰিলেশন নাই v ৰ লগত x ৰ ৰিলেশন নাই w ৰ লগত x ৰ ৰিলেশন নাই নিয়মত আনসার 0 হ'ব লাগে নাই সাইডত উল্লেখ কৰা আছে বলে u v w কি হয় ফাংশন অফ x x ৰ ফলন তাৰ মানে এইবিলাকত x থকা টার্ম ঘুমাই আছে আমি দেখা নাই যেতে নিউমেৰিকেল কৰিম एग्जांपल কৰিম তেতে গম পাম তো এইবিলাক আমি ধৰি লৈছো যে এইবিলাক x ৰ ফাংশন হয় তেনহলে ডিফারেন্সিয়েট কেনেকৈ কৰিব লাগিব তেতে ডিফারেন্সিয়েট কৰিব হলে আমি x টাকে সেপারেট কৰিব লাগিব প্ৰথমে u কৰিব লাগিব উইথ রেসপেক্ট টু x সাপেক্ষে কৰিব লাগিব ইয়াতে প্লাস আছে তো ইয়াতে আমি প্লাস দিম নেক্সট v কৰিব লাগিব dv by dx ইয়াতে প্লাস আছে আমি প্লাস দিম dw by dx সো মোর দেন ওয়ান টার্ম থাকিলে আমি কি কৰিব লাগিব এনেকে সলভ কৰিব লাগিব ফর্মুলা ইয়াতে প্লাস আছে কাৰণে প্লাস দিছো প্লাস আছে যদি ইয়াতে মাইনাস থাকিলে হয় ইয়াতে মাইনাস হলে হয় ইয়াতে মাইনাস থাকিলে ইয়াতেও মাইনাসে হ'ব তো ইয়াৰ আমি এতিয়া এটা एग्जांपल লম एग्जांपल d dx of 3x square 4x minus 2 ddx of 3x square plus 4x minus 2 এটো আমি ডিফারেন্সিয়েট কৰিব লাগে উইথ রেসপেক্ট টু x তো ইয়াক আমি কেনেকৈ সলভ কৰিম তো এটো দেখা দেখি এটো ফর্মুলা নিচিনা গৈছে এবিলাক x ৰ ফাংশন হয় এটাতকে বেছি আছে এটা দুটা তিনটা টার্ম আছে সো u v w হিসাবে লম সো এটা কি কৰো du by dx তেনহলে ইয়াতে কি হ'ব 3x স্কয়ার প্লাস আছে প্লাস d dx of 4x তাতে মাইনাস আছে মাইনাস d dx of 2 সমানি ইয়াতে কি কৰে এই মাইনাসটো ইয়াতে ঘুমাই দিয়ে এই মাইনাসটো ইয়াতে ৰাখিব লাগে যাতে ক্যালকুলেশনত অসুবিধা নহয় নেক্সট ইখিনিলৈকে আমি কৰি থৈ দিলে নহব আমাৰ জাস্ট এইটো ফর্মুলা এপ্লাই কৰা হৈছে এটা নিউমেৰিকেলত বহুত কেইটা ফর্মুলা ইউজ হ'ব পাৰে হেতু লৈ কোনো কথা নহয় তেনহলে আমি তেতিয়ালৈকে ডিফারেন্সিয়েট কৰিব লাগিব যেতিয়ালৈকে ddx গুছি না যায় তো
এইটো এতিয়া নেক্সট কোনটো ফৰ্মুলাত যাব নেক্সট এটা কনষ্টেণ্ট টাৰ্ম এক্সৰ ফাংচন এইটো নহয় কনষ্টেণ্ট টাৰ্ম এইটো এক্সৰ ফাংচন তো চি এক্সৰ ফৰ্মুলাত গৈছে তো 3 আমি ওলাই আনিলোঁ 3 ওলাই আনিলে থাকিব কি ডি ডি এক্স অফ এক্স স্কুৱেৰ প্লাছ ইয়াতে কি ওলাই আনিব লাগিব 4 ডি এক্স বাই ডি এক্স এইটো ডাইৰেক্ট আমি ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ কাৰণ ইয়াতে 2 আছে এক্সৰ লগত 2 ৰিলেশ্যন নাই এইটো কনষ্টেণ্ট আনসাৰ কিমান হ'ব 0 ফৰ্মুলাটো মই মচি দিছোঁ তো 3 এতিয়া x সাপেক্ষে x স্কয়াৰত ডিফাৰেন্সিয়েট কৰিব লাগে এইটো আকৌ ফৰ্মুলা গৈছে কোনটো x টু দি পাৱাৰ n যোনটো ঘাতৰ ফৰ্মুলা আছিল তো কি হ'ব ঘাত থাকিলে পাৱাৰ থাকিলে নামিব 2 তাৰ পিছত কি হ'ব x 2 - 1 2 - 1 তো এতিয়া এইটো পাৱাৰটো পাহৰি যাব লাগিব dx by dx নেক্সট এইটো 4 dx by dx কিমান হয় 1 হয় এইটো তো 0 তেনেহলে 6 x to the power 2 - 1 1 into 1 plus 4 তো 6x plus 4 হবে ইয়ার আনসার তো মোর দেন 1 টার্ম থাকিলে এনেকে কৰিব লাগিব u plus v plus w ফৰ্মুলা দি কৰিব লাগিব তো এতিয়া আমি এইবিলাক ফৰ্মুলা ইউজ কৰি কেনেকে ডিফাৰেন্সিয়েট কৰিব লাগে এইবিলাকৰ মানে কি অলপ বেলেগ টাইপৰ কোৱেশ্চন দি চাম কোৱেশ্চনটো এনেকুৱা হ'ব পাৰে মুছি দিছো মই question if y equal to 4x to the power -3 plus 2x minus 4 then find dy by dx তেনেকা আছে একো নাই আমি সলভ কৰি দিম রুলস ফলো কৰি কাৰণ dy by dx ওলাব লাগে টার্মটো লিখি লৈছো dy by dx আমাক y ভ্যালু দিয়া আছে d dx of 4x to the power -3 2x minus 4 so u v w formula তো আমি extra কে কৰি লব লাগিব 4x to the power -3 plus d dx of 2x minus d dx of 4 so you have the 4 constant লাই আহিব d dx x to the power -3 2 constant লাই আহিব 4 of differentiate কৰিলে 0 ইয়াতে x to the power n ফৰ্মুলা -3 minus 1 dx by dx 2 into 1 minus 12 x to the power -4 into dx by dx 1 plus 2 minus 12 x to the power -4 plus 2 answer তো আমি এনেকে সলভ কৰিব লাগিব ফৰ্মুলা মনত ৰাখিব লাগিব মেইনলি তাৰ পিছত রুলস মই শিকাই দিলো এনেকে সলভ কৰি যাব লাগিব বিৰাট ইম্পৰ্টেন্ট ফিজিক্সৰ কাৰণে ডিফাৰেন্সিয়েল ক্যালকুলাস এনেকুৱা লাগি আছে ফিজিক্সৰ ক্লাছত আমি ম্যাথমেটিক্স শিকি আছো নেকি সেইটো কোনো কথা নহয় মই যেনেকৈ শিকাই আছো ক্লাছ ধুনীয়াকৈ কৰি গ'লে হ'ল তাৰপিছত ফিজিক্সটো বহুত ইজি হৈ যাব কি হয় ম্যাক্সিমামে এখিনি নপঢ়ে মানে ক্যালকুলাসৰ বিষয়ে মানে নাজানে ভালকে যাৰ কাৰণে ফিজিক্সত বহুত প্ৰবলেম হয় ফিজিক্স বহুত ইন্টাৰেষ্টিং মই পাৰ্সোনালি বহুত ভাল পাওঁ ফিজিক্স সবে ভাল পায় ফিজিক্স যদি বুজা যায় আৰু যদি বুজি না পায় তেনে এইটো নিচিনা হাৰ্ড আৰু সাবজেক্ট নহয় ঠিকই নহক হৈ গৈছে নেক্সট আমি বেলেগ টাইপৰ আৰু দুটা নিউমেৰিকেলছ কৰি তাৰ পিছত মই কেইটামান হোমৱৰ্ক দিম তো নেক্সট ক্লাছত মোক হোমৱৰ্কখিনি সাবমিট কৰিব লাগিব
মই কেইটামান হোমৱৰ্ক দিম আৰু দুই এটা লৈছোঁ x is equal to 4t square 3t plus 5 ওলাব লাগে dx by dt. Differentiation of x with respect to t সাপেক্ষে x ৰ অৱকলন ওলাব লাগে. সো আমি ইয়াতে সলভ কৰিম dx by dt ওলাব লাগে. x ৰ ভ্যালু আমাক দিয়া আছে. x ৰ ভ্যালু কিমান দিয়া আছে 4t square 3t plus 5. So কোন ফর্মুলা দিছে u v w d dt 4t square minus d dt 3t plus d dt 5. So এইটো c x ৰ ফর্মুলা গৈছে ফর্মুলা আনিলো d dt t square 3 ওলাই আহিব কনস্ট্যান্ট dt by dt 5 of t সাপেক্ষে অবকলন কৰিলে আনসার 0 কাৰণ ইয়াৰ লগত কোনো ৰিলেশন নাই. সো 4 into x to the power n ৰ ফৰ্মুলা পাৱাৰ 2 আছে 2 নামিব 2 minus 1 তাৰ পিছত পাৱাৰ পাহৰি যাব লাগিব dt by dt minus 3 into 1. So 8t into 1 minus 3. So 8t minus 3 হ'ব ইয়াৰ আনসার. তো আমি ডিফারেন্সিয়েট কৰোতে সদায় চাব লাগিব যে উইথ ৰেসপেক্ট টু কাৰ ডিফারেন্সিয়েট কৰিব দিছে আৰু কাক কৰিব দিছে টি সাপেক্ষে x ৰ অৱকলন. তো বহুৱাৰ পিছত আমি বিচাৰিম যে টি আছে না নাই. তো টি থাকিলে আমি তাক ডিফারেন্সিয়েট কৰিব পাৰিম, টি নাথাকিলে কৰিব নোৱাৰিম. এতিয়া মই কেইটামান হোমৱৰ্ক দিম এইকেইটা ৰিলেটেড. সো হোমৱৰ্ক কেইটা লিখি ল'লে হ'ল. Number 1, y is equal to 100 t to the power minus 99 plus 4 t to the power 6 minus 2t plus 1. এটু কি ওলাব লাগে dy by dt সলভ কৰি ওলাব লাগে. নেক্সট আৰু এটা দিম y is equal to root over x plus 1 by root over x. ইয়াৰ কি ওলাব লাগে dy by dx. আৰু এটা 50 x to the power minus 10 4 by x to the power 6 minus 2 dy by dx ক্যালকুলেট কৰিব লাগে. সো এইখিনি ক্যালকুলেট কৰি মোক কমেন্টত দিলে হল নহলে মোৰ হোৱাটসঅ্যাপ নম্বৰত দিলে হল. মোৰ হোৱাটসঅ্যাপ নম্বৰ হল 9085330714. তো এইটোত মোক সাবমিট কৰি দিলে হল আৰু কিবা নোৱাৰিলে কিবা বস্তু বুজা নাই তো এইটোত মোক মেসেজ কৰি দিলে হল. থ্যাংক ইউ. তো আমি নেক্সট ক্লাস আৰু ফৰ্মুলা পঢ়িম. তো এইটো ক্লাসৰ কাৰণে থ্যাংক ইউ.